মানে এইটো টিএলএমকে আপোনালোকক কোন ক্লাছৰ কাৰণে স্যাৰ কোনটো দেখাব এইটো দেখাব ন কোন ক্লাছৰ কাৰণে এইটো এনে মানে এইটো এইটা মানে স্যার একেটা ৰিলেটেড আছে একো পৰা ঠিক আছে কোন ক্লাছৰ কাৰণে 1 ক্লাছ 1 শ্ৰেণীৰ কাৰণে প্ৰথম শ্ৰেণী আমি একৰ পৰা 9 লৈ ধাৰণা দিবৰ কাৰণে আমি এইটো টিএলএমৰ আমি সহায় ল'ব পাৰিম প্ৰথমতে আমি ধৰি লওক ক্লাছলৈ গ'লোঁ মই ক্লাছত গৈ প্ৰথম টিএলএমটো ইউজ নকৰোঁ প্ৰথম ধৰি লওক সিহঁতৰ লগত কথা পাতি ল'লোঁ মই প্ৰথম মই সিহঁতক সুপ্ৰভাত জনালোঁ তাৰপিছতে সিহঁতক সুধিলোঁ আজি তোমালোকে বিদ্যালয়লৈ আহোঁতে ৰাস্তাত কিবা দেখিছিলানে কি দেখিছিলা তেনেকৈ সুধিম সিহঁতি ধৰি লওক ৰাস্তাত কিবা দেখি অহা কথা ক'ব ধৰি লওক গাড়ী দেখিলে বা চাইকেল দেখিলে তেনেকুৱা কথা কিবা উত্তৰ দিব তেতিয়া মই ধৰি লওক সিহঁতক ক'লোঁ গাড়ী দেখিলা গাড়ী এতিয়া চকা কেইটা তেনেকৈ সিহঁতক সুধি ল'ম সিহঁতি ধৰি লওক 4টা ক'লে তেনেকৈ চাইকেলৰ চকা কেইটা তেনেকৈ সুধিলোঁ তাৰপিছতে আমি এনেকৈ সেইখিনি কৰাৰ পিছত ধৰি লওক এতিয়া আমি যিহেতু 1 পৰা 9 লৈ সংখ্যা ধাৰণা দিবলৈ চেষ্টা কৰিম গতিকে 1 পৰা 9 লৈ মই কিবা এটা গীত এটা ধৰি লওক 1 পৰা 9 লৈকে কিবা এটা গাবলৈ তেনেকৈ চেষ্টা কৰিম ধৰি লওক এনেকৈ 1 2 3 4 5 6 7 8 9 1 0 10 এনেকৈ ছাত্ৰ ছাত্ৰীখিনিক আমি কেইবাৰমান সিহঁতক গোৱাবলৈ চেষ্টা কৰিম লগত একেলগে তাৰপিছত আমি এই টিএলএমটো ধৰি লওক এতিয়া ইউজ কৰিবৰ কাৰণে মই উলিয়াম প্ৰথমতে ধৰি লওক ইয়াৰ পৰা ফুল ল'লোঁ ফুল এপাহ লৈ মই এনেকৈ হাতত লৈ ইয়াত কেইপাহ ফুল আছে এনেকৈ ছাত্ৰ ছাত্ৰীবিলাকক সুধিম সিহঁতি এপাহ বুলি ক'লে তাৰপিছত তেনেকৈ আৰু আকৌ এপাহ ল'লোঁ এনেকৈ ল'লোঁ দুখন হাতত মোৰ হাতত এতিয়া ফুল কেইপাহ আছে তেনেকৈ ক'লোঁ দুপাহ আছে তেনেকৈ ছাত্ৰ ছাত্ৰীবিলাকে ধৰি লওক 2-এজনে ভুলো কৰিব পাৰে তেনেকৈ প্ৰথমতে এনেকৈ দেখাই ল'ম বস্তুকেইটা দেখাই আমি সিহঁতৰ সংখ্যা ধাৰণাটো দিবলৈ চেষ্টা কৰিম 1 2 এনেকৈ ধৰি লওক 2 তেনেকৈ আৰু এনেকৈ দেখাই যাম আৰু ধৰি লওক দেখাবলৈ চেষ্টা কৰিম তাৰপিছত এতিয়া আমি ইয়াত যে তোমালোকে এপাহ ফুল মই দেখালোঁ এতিয়া 1 বুলি ক'লা এতিয়া 1টো আমি এতিয়া মুখেৰে কৈছোঁ এতিয়া 1টো আমি বহীত বা ইয়াত আমি লিখি পেলাই দেখাব লাগিব তাক এতিয়া আমি লিখিবলৈ হ'লে 1টো কেনেকৈ লিখিব লাগিব তাক ধৰি লওক মই বৰ্ডখনতো চক পেঞ্চিলেৰে 1টো লিখি দেখালোঁ আৰু লগতে ইয়াতো আমি 1 লিখি থৈছোঁ এতিয়া ইয়াত চোৱা এইটো মই ইয়াত এই ফুলৰ মাজত এইটো 1 লিখা আছে এইটো 1 হয় তেনেকৈ তাৰপিছত এইটো আমি বৰ্ডত কেনেকৈ লিখিব লাগে তাক আমি চক পেঞ্চিলেৰে 1টো কোনফালৰ পৰা কেনেকৈ ঘূৰাব লাগিব সেইটো দেখাই দিম তেনেকৈ শিকোৱা হ'ব তাৰপিছত সিহঁতক ছাত্ৰ ছাত্ৰীক ধৰি লওক কাঠিও আমি দিব পাৰোঁ ছাত্ৰ ছাত্ৰীকেইজনক মাতি পিনি এনেকৈ কাঠি কেইটামান কাঠি দি সিহঁতক গণনা কৰিবলৈ দিয়া হ'ব গণনা কৰিবলৈ ক'ম সিহঁতি শুদ্ধকৈ পাৰিছে নে নাই কৰিব ধৰি লওক শুদ্ধকৈ গণনা কৰিছে এতিয়া এই চিম্বলটো এতিয়া ধৰি লওক ইয়াত এতিয়া সিহঁতক 4টা দিলোঁ 4টা কাঠি ধুনীয়াকৈ গণনা কৰিছোঁ এতিয়া 4টো কেনেকৈ হ'ব সেইটো এতিয়া ইয়াৰ পৰা এনেকৈ লৈ পেলাই এতিয়া তুমি এইকেইটা গণনা কৰিলা কেইটা পালা 4টা পালা এতিয়া মই এইটো এনেকৈ দেখাম এইটো কি হয় 4 ইয়াক আমি 4 বুলি কওঁ ইয়াক আমি লিখিবলৈ হ'লে আমি এইটো আৰু লিখিও দেখাম লগতে বৰ্ডত এনেকৈ সংখ্যাৰ ধাৰণাখিনি 1 পৰা 9 লৈকে আমি দিবলৈ চেষ্টা কৰিম ইয়াত আপুনি যে এতিয়া এইটো দেখালে যে এইটো কিবা মেথডত দেখাইছে আপুনি কি মেথডত দেখালে মেথডটো মই এইটো PLPSC মেথডটো ব্যৱহাৰ কৰিছোঁ ঠিক আছে তাৰপিছতে ইয়াৰ পৰা আমি এই ফুল আৰু ইয়াৰ পৰা আমি যোগৰ ধাৰণাও 1 পৰা 9 ভিতৰত দিব পৰা হ'ব অকণমান দেখাই মই যোগৰ এটা দেখাইছোঁ ইয়াত দুপাহ ফুল ল'লোঁ আৰু ছাত্ৰ ছাত্ৰীকে ইহঁতক এজনক দুপাহ ফুল দিলোঁ আৰু এজনক দুপাহ ফুল দিলোঁ সিহঁত দুজনক ক'লোঁ 2জন ওচৰলৈ আহা লগোৱাচোন তোমালোকৰ কেইপাহ হ'ল এতিয়া সিহঁতি লগাই ক'ব কেইপাহ হ'ল সিহঁতি গণনা কৰি তাৰপিছত এনেকৈ আমি যোগৰ ধাৰণা দিম তাৰপিছত বিয়োগৰ ধাৰণা দিবলৈ হ'লে ধৰি লওক ইয়াৰ পৰা ফুল কেইপাহমান ছাত্ৰ ছাত্ৰীকেইজনক দিলোঁ দিয়াৰ পিছত তাৰ পৰা মই এপাহ ফুল লৈ আহিলোঁ
ধৰি লওক 5 পাহ ফুল দিলোঁ, এতিয়া মই হাতত দুপাহে লৈ আছোঁ বাৰু, হাতত 3-4 পাহ সংখ্যা ফুল দিম, দিয়াৰ পিছত এপাহ বা দুপাহ মই লৈ আহিলোঁ, ধৰি লওক এপাহ মই লৈ আহিলোঁ, এতিয়া তোমাৰ হাতত কেইপাহ ফুল আছে, তেতিয়া সিহঁতি ক'ব কেইপাহ আছে বাৰু। সেইটো হৈছে আপোনাৰ স্পষ্টভাৱে আপোনাৰ বিয়োগৰ ধাৰণা নহয় জানো? বিয়োগৰ ধাৰণাটো এই তাত লিখা আছে ধাৰ কৰা বিয়োগৰ ধাৰণা, সেইটো কওক। এইটো ইয়াত থকাটো সেই যে তাত লিখা আছে যে আপুনি এইখন দেখুৱাইছে নেকি? এইকেইখনৰ কথা মই আপুনি আমাক কোন ATL দেখুৱাইছে? ATLটো মাৰো এই কাঠিকেইটা এইটো এইবিলাক এইটো এতিয়া কোৱা নাই, এইটো নাই বাৰু, এইটো নালাগে লগত নহয়, আপুনি সেইটোৱে দেখাইছে ন, তেনে আমি সেইটোৱে যাওঁ। আমি সেইটোলৈ যাম একৰ পৰা 9টোৱে জাজ কৰিম। তাৰমানে আপুনি বিয়োগৰ ধাৰণাটো কৈ আছে তো, সেইকাৰণে আমি ভাবিছোঁ লগতে এইখিনি হেং হৈ আছে ন। নহ'লে সংখ্যা দিবৰ কাৰণে ইয়াক চেষ্টা, লগতে আমি ইয়াক যোগ আৰু বিয়োগৰ ধাৰণাটো দিবৰ কাৰণে ইয়াক ব্যৱহাৰ কৰিব পাৰিম। আচ্ছা, যোগ আৰু বিয়োগৰ ধাৰণা মানে 1 পৰা 9 লৈকে শিকাই